ডিব্ৰুগড়ত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। চহৰখনৰ মাজমজিয়াত থকা গোপাল গৌশালাত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। কথম্পি প্ৰাণ ৰক্ষা গোধনৰ বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত এটা গোহালিত গোধনৰ বাবে খেৰ মজুত কৰি ৰখা গোহালিত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। খেৰত জুই লাগি সমগ্ৰ চৌপাশটো জুইয়ে চানি ধৰিছিল যদিও অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত কথম্পিহে প্ৰাণ ৰক্ষা গৌশালাত থকা প্ৰায় 400 গৰুৰ। গৌশালাৰ খেৰ থকা এটা গোহালিত এই অগ্নিকাণ্ড সংঘটিত হয়। 3খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে নিয়ন্ত্ৰণ কৰে জুই। এতিয়াতো গম পোৱা এতিয়ালৈকে তদন্ত কৰিলেহে গম পাম। এতিয়া আমি একো ক'ব নোৱাৰিম যে কেনেকৈ জুই লাগিলে, কিন্তু এই ঘৰত খেৰ থোৱা হৈছিলে, কালিয়ে থোৱা হৈছিলে নতুন খেৰ। এতিয়া ছিজন খেৰৰ, সেইকাৰণে খেৰ আমি জমা কৰোঁ, গোটেই বছৰৰ কাৰণে জমা কৰোঁ। এতিয়া খেৰ কিনাটো মানে গোটেই বছৰ চলে, সেইকাৰণে আমাৰ যথেষ্ট মানে খেৰ আছিলে। আৰু ফায়াৰ ব্ৰিগেডে লগে লগে মাত দিয়াৰ পাছত আহিলে আৰু কণ্ট্ৰল কৰিলে এতিয়া। আৰু এতিয়াতো ভিতৰৰ পৰা যদি লাগি আছে সিহঁতি কণ্ট্ৰল কৰি আছে। ফায়াৰ ব্ৰিগেড যথেষ্ট হেল্প কৰিছে আমাক। গৰু আৰু মানুহৰ একো হোৱা নাই। গৰু ইয়াত গৰু নাছিলে, গৰু বেলেগ আছে। গৰুৰ ক্ষেত্ৰত আমি ভালে হৈছে যে গৰুৰ ক্ষেত্ৰত একো লোকচান হোৱা নাই আমাৰ। এতিয়া ধৰক এতিয়া সন্ধিয়া সময়তে মানে ইয়াত জুই লাগিলে বুলি আমি গম পালো। আমি কাৰ্যকৰ্তাবিলাকে গোট খালো সেইকাৰণে। আৰু এই কোনোবা কৈছে যে আপোনাৰ শ্বৰ্ট চাৰ্কিট হৈছে, কিন্তু শ্বৰ্ট চাৰ্কিট হ'ব নালাগে। এইটো আমি ৰাতিপুৱা তদন্ত কৰিম, কি হৈছে কি নাই হোৱা। আন্ধাৰত এইটো একো চাব পৰা নাই। আৰু আমাৰ যথেষ্ট লোকচান হৈছে, পোৱাল ক্ষতি হৈছে। আৰু এতিয়া আকৌ নতুনকৈ আমাক কিনিব লাগিব, যিটো 2-এদিন ভিতৰতে আমি এইটো ভৰ্তি কৰিছো ভঁৰালটো গৰুৰ কাৰণে। গোটেই বছৰৰ কাৰণে এইটো আৰু ষ্ট'ৰ কৰা হয়। নাই, আৰু ঘৰৰ যিটো লোকচান হৈছে, ডেমেজ হৈছে, এইটো হৈছে। তাৰ বাহিৰে মানে আৰু গৰু চৰু একো লোকচান হোৱা নাই। এই গৰু ইয়াত ৰখা নহয়, অকল খেৰখিনি ৰখা হয়। গৰু কিমান আছে? গৰু আছে যথেষ্ট, 350-400 মান আছে। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।